দেখিবলৈ পাইছোঁ পবিত্ৰ ৰাভা পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কগৰাকী টেকেলিপাৰা অঞ্চলত আহি উপস্থিত হৈছে অসম মেঘালয় সীমান্তৰ আৰু তেখেতে পৰ্যবেক্ষণ কৰিছে গোটেই পৰিৱেশ তেখেতৰ পৰা মই মন্তব্য ল'বৰ কাৰণে যত্ন কৰিছোঁ তেখেতে যিহেতু ইয়াতে আহি উপস্থিত হৈছে সমস্যাবিলাক সমাধান কৰিম আৰু আহিব লগা দিনত আপোনালোকে এই অঞ্চলটো উন্নয়নৰ অঞ্চল হিচাপে আপোনালোকে পৰিগণিত হ'ব আৰু মই আপোনালোক ইয়াতে কৈছোঁ অতি সোনকালে ইয়াতে আমাৰ কোন ল'ৰা ছোৱালী যোৱাবৰ কাৰণে মই নাৱৰ ব্যৱস্থাটো মই সোনকালে কৰি দি আছোঁ আপোনালোকে নিশ্চিত থাকক আমি বিভাগীয় কৰ্তৃপক্ষৰ কথাটো পাতি যাতে আমাৰ কোন ল'ৰা ছোৱালী যাতে আমাৰ ভণ্টিসকলে যাতে পানীত যাতে খোজকাঢ়িব মানে পানীত যাতে নামি পিনে যাব নালাগে সেই বস্তু নাৱৰ ব্যৱস্থাটো মই সোনকালে কৰি দি আছোঁ মই আপোনালোকক জনাম নাৱৰ ব্যৱস্থা আৰু ইয়াতে গোৱালপাৰা পূব সমষ্টি আছিল ইয়াত আগতে পূব সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ বিধায়ক আছিল তেওঁতো দুই তিনিটা টাৰ্ম আছিল কংগ্ৰেছৰ বিধায়ক তেওঁলোকে এইটো অঞ্চলটোত ঘূৰা নাই ঘূৰিব লাগিছিল তেওঁলোকে ৰাইজে জিকাইছে ন অলৰেডি এতিয়া মোক মানুহে ৰাইজে জিকাইছে মই চবৰ চাব লাগিব মই এতিয়া তেওঁলোকে আহিব লাগিছিল তেওঁলোকে অহা নাই আপুনি কেনেধৰণৰ পদক্ষেপ ল'ব এতিয়া অলৰেডি ইয়াতে বিভাগীয় কৰ্তৃপক্ষই অলৰেডি ইয়াতে 1.6 কিলোমিটাৰ উইথ ব্ৰিজ এই ৰাস্তাটো অলৰেডি ধৰিছে PMGY PWD ফালৰ পৰা তো মই ভাবোঁ অতি সোনকালে এই ৰাস্তাটো হ'ব আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰি যে বাজেটৰ সময়তে যাতে এই বস্তুটো ধৰিব পাৰে সেই বস্তু মই নিশ্চয় চাম আৰু আপোনালোকে নিশ্চিত নহওক এই কামটো হ'ব আৰু পবিত্ৰ ৰাভাই সদায় ৰাইজৰ লগত থাকিবৰ কাৰণে আহিছে সেইকাৰণে মই লগে লগে আপোনালোকৰ মই আহিলোঁ হৈ মই খবৰো পাইছোঁ কিন্তু আমাৰো বহুতকেইটা কাম আছিল ময়ো অলৰেডি ধৰিছোঁ ইয়াতে ৰাস্তা এটা আছে ইয়াতে হ'ব 2.6 সেই ৰাস্তাটো মই ধৰিছোঁ 22 লাখত এই এইবাৰ BG ৰামজিত মই ধৰি দিছোঁ সেইটো কামটো অতি সোনকালে ষ্টাৰ্ট হৈ যাব সেই বস্তু ষ্টাৰ্ট হৈ যাব অতি সোনকালে চব বস্তু কামটো হ'ব আপোনালোকে নিশ্চিত চব ভাল হ'ব ইতিহাসত চাগে প্ৰথমবাৰ পশ্চিম এই অঞ্চলৰ ৰাজ্যৰ বিধায়কগৰাকীক এই স্থানত পাইছে ইতিহাসত প্ৰথমবাৰ বুলি ক'ব লাগিব কাৰণ পূৰ্বতে এনেকুৱা তেখেতসকলে বিধায়কগৰাকী এই স্থানত তেখেতসকলে পোৱা নাছিলে চাওক সেইকাৰণে BJPৰ বিধায়ক হিচাপে ৰাইজে মোক নিৰ্বাচিত কৰিছে আৰু ৰাইজক মই সদায় কৈছিলোঁ নিৰ্বাচন প্ৰচাৰ সময়তো কৈছিলোঁ যে পবিত্ৰ ৰাভাই আপোনালোকৰ লগত থাকি আপোনালোকৰ লগত তৃণমূলৰ লগত থাকি আপোনালোকৰ সুখ দুখত থাকি সমস্যা সমাধান কৰিব চেষ্টাটো কৰিম মই এই কথাটো নিৰ্বাচন প্ৰচাৰটো কৈছিলোঁ আপোনালোকে পবিত্ৰ ৰাভাক নিজৰ ল'ৰাৰ নিচিনা নিজৰ ঘৰৰ পৰিয়াল দৰে পাব সেই কথাটো মই কৈছিলোঁ আৰু আপোনালোকে লাহে লাহে আৰু দেখা পাব যে মই কোনো VIP লেভেলৰ মানুহ নহয় মই কোনো ডাঙৰ ঘৰৰ ল'ৰা নহয় মই সাধাৰণ ঘৰৰ ল'ৰা একদম নৰ্মেলভাৱে আপোনালোকে মোক পাব যেনেকৈ মানুহে ৰাইজে মোক ব্যৱহাৰ কৰিব খোজে সেনেকৈ পাব মই ৰাইজকো আশ্বাস দিছিলোঁ যে সোনকালে গৈ আছোঁ সোনকালে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো পাতি মই আহি আছোঁ সেই কথা মই অলৰেডি এইটো কথা মই গাৰ্জেন মিনিষ্টাৰকো জনাইছোঁ তেওঁ এতিয়া আমাৰ বিত্তমন্ত্ৰী তেওঁ ফাইনেন্স মিনিষ্টাৰ তেওঁৱে দিব চেংচন কৰিব সেইটো কথা মই অলৰেডি জনাইছোঁ মই চেষ্টা কৰিম যে অনাগত দিনত অসম আৰু মেঘালয় সীমান্তত যিটো আমাৰ এতিয়া আমাৰ খিলঞ্জীয়া লোক ইয়াতে বসতি কৰি আছে তাতে যদি গাৰ্জেন মিনিষ্টাৰ এবাৰ আহে এইটো বস্তু মই চেষ্টা কৰিম যাতে ইয়াত গাৰ্জেন মিনিষ্টাৰে চাই যে বস্তুটো আমি কেনেকৈ আছোঁ সেই বস্তু খিলঞ্জীয়া মানুহে কেনেকৈ বাস কৰিছে সেই বস্তু চাব মই দেখাবলৈ চেষ্টাটো কৰিম দলং আৰু পথ যিহেতু ধৰি ইতিমধ্যে কৈছে কেতিয়া মানে কাম আৰম্ভ হ'ব আৰু কেতিয়া মানে সমাপ্ত হোৱাৰ এটা আনুমানিক নাই চাওক বাজেট সত্ৰ আছে সেই বাজেটৰ পিছত যোনটো পৰ্যায় কাম আহিব সেইটো পৰ্যায়তে হ'ব মই যিমান পাৰোঁ সোনকালে কৰিব চেষ্টাটো কৰিম আৰু মানে কোন ল'ৰা ছোৱালীক যাতে পানীত মানে খোজকাঢ়িব নালাগে সদ্যহতে মই নাৱৰ ব্যৱস্থাটো কৰি দিম অতি সোনকালে কৰিব চেষ্টা কৰি আছোঁ নাৱৰ ব্যৱস্থা মই আপোনালোকে গম পাব মই জনাম মই আপোনালোকক নাও যেতিয়া আহিব তাতে মই আপোনাক জনাই দিম অতি সোনকালে যিমান পাৰোঁ এসপ্তাহৰ ভিতৰত মই কৰিব চেষ্টাটো কৰিম ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত এক ব্ৰেক কৰিব বিচাৰিছোঁ সেইটো খবৰ যে ইয়াতে দলং এখন হ'ব বিধায়কগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে পথ এটা হ'ব দলং এখন হ'ব লগে লগে এইকেইদিনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকল যাতে খোজকাঢ়ি পানী একঁকাল পানী ভাঙি আহিব নালাগে তাৰ কাৰণে নাৱৰ ব্যৱস্থা কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ